হেল্ল' নমস্কাৰ, আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। এইটো চিন কালিৰ হয়। কালি মই ভিডিঅ' এডিট কৰিবলৈ সময় নহ'ল, তো সেইকাৰণে মানে ভিডিঅ'টো এডিট কৰা নহ'ল। তো আজি ভিডিঅ'টো আপলোড কৰিম। কালি ৰাতিপুৱা উঠোতেও দেৰি হৈছে, মানে ৰাতি শুতে দেৰি হ'ল। তো তেনেকৈ ৰাতিপুৱা উঠোতে বহুখিনি দেৰি হ'ল। তো দেৰি হৈ বিচনাতে অলপ মানে মই কিতাপ পঢ়িলোঁ, কাৰেণ্ট এফেয়াৰ পলিটিৰ তো কেইটামান টপিক এনেকৈ পঢ়িলোঁ। মাইনো শুই উঠা নাই তেতিয়ালৈকে, মই লৈ চাঞ্চতে অলপ পঢ়িলোঁ। তাৰপিছত আজি আমি এঠাইত যামগৈ, মানে আমাৰ কচুবাৰীত থকা মহাপ্ৰভু শ্ৰী শ্ৰী গোপাল আৰু জগন্নাথ মন্দিৰত দৰ্শন কৰিব যাম বুলি ভাবিছোঁ। যিহেতু পৰহি আমাৰ 6 বছৰ কমপ্লিট হ'ল বিয়াৰ বছৰেকী। তো সেই হিচাপে মানে পৰহিটো ক'তো যোৱা নহ'ল। সেইকাৰণে মানে ভাবিলোঁ কি আজি বন্ধ আছে মেডাম মেফি, তো আজি আমি গৈ আহিম। মানে আজি মানে কালি যোৱাকালিৰ কথা কৈছোঁ। এইখিনি সময়তে অলপ সময় পঢ়াৰ পিছতে 1 ঘণ্টামান হৈছে নেকি, মাইনু উঠিলে। মাইনু উঠোতে তাইক ৰাতি তাইৰ ভোক লাগিছিল চাগে, অলপ এনেকুৱা আমনি কৰিছিল। তো ভাবিলোঁ কি ৰাতিপুৱা এতিয়াতো সময় নহ'ব আৰু একেলগে পানী অলপ খুৱাই পিনে চেৰেলেক অলপ খুৱাই দিওঁ। চেৰেলেকটো ইমান খুৱাব নালাগে সৰু ল'ৰা ছোৱালীক, পাৰিলেতো ঘৰত বনাই খুৱাব লাগে। তো ঘৰত বনোৱা বস্তুবিলাকো কিছুমান খুৱাই থাকোঁ। মাজতে চেৰেলেকটো বনোৱাৰ কাৰণে সহজ হয় কাৰণে এইটো খোৱা যায় আৰু। এয়া মাজতে দেউতাকে আহি পিনে অলপ তাইক জোকাইছে। কিতাপখন তাই আগে মেলি লয়, মানে ছবিবোৰ চাই থাকিব ভাল পায় আৰু কিছুমান যেনে দেখি থকা বস্তুবিলাক চাই থাকিব ভাল পায়। যেনেকৈ হাঁহ চাই এইবিলাক তিতে কৰে আৰু ভাল লাগে আমাৰ শুনি পিনে। তাৰপিছত মই বিচনা পাতি ঠিক কৰিলোঁ। বিচনা পাতি ঠিক কৰি ল'লোঁ আৰু ঠিক কৰি পিনে গা পা ধুম। গা পা ধুই আকৌ এয়া হনুমান চালিচা পঢ়িম মই। যিহেতু মই 7 দিনৰ হনুমান চালিচাৰ সংকল্প লৈছোঁ। তো যোৱাকালিতো 3 দিন হ'ল, আজি 4 দিন হ'ল। মঙলবাৰে শেষ হ'ব হনুমান চালিচাৰ সংকল্প। তো এইকেইদিন মই হনুমান চালিচা পঢ়ি আছোঁ আৰু কমপ্লিটলি ভেজিটেৰিয়ান ফুড খাই আছোঁ। কাৰণ পিঁয়াজ নহৰু আদা এইবিলাকো একো খাব নালাগে বুলি কয়। তো সেই হিচাপে মই যিখিনি পাৰোঁ মানি চলিব চেষ্টা কৰিছোঁ। আৰু এনেকৈ মই বহুত দিন চেষ্টা কৰোঁ যে মই ননভেজ নাখাওঁ আৰু ননভেজ নাখাওঁ। কাৰণ আপোনালোকে জানে যিসকলে দেখিছে, তো মই ভিটিলিগ' ষ্টাৰ্ট হৈছে, ভিটিলিগ' হৈছে। তো ভিটিলিগ'ৰ কাৰণে ননভেজটো একেবাৰে ভাল নহয়। তো সেইটো কাৰণে ভেজ খাবৰ কাৰণে ট্ৰাই কৰোঁ। কিন্তু এই কয় যে আগৰ অভ্যাস, মাছ মাংস খোৱা নহ'লে মানে নচলে, এনেকুৱা হৈছে আৰু। তো সেইকাৰণে ভাবিলোঁ কি হনুমান বাবাৰ অলপ নিশ্চয় সহায় কৰিব। তো এনেকৈ মই হনুমান চালিচা পঢ়া ষ্টাৰ্ট কৰিলোঁ, যাতে অলপ মই এফেক্টটো আহিছে যেন লাগিছে। কাৰণ আগতে মনটো মানে বহুত অশান্তি লাগি আছিলে, সেইবিলাকো ভাবি থাকোঁ আৰু বাঢ়ি যাব। আৰু মেডিচিনো যিহেতুকে মই এনেকৈ খোৱা নাই এতিয়া প্ৰেগনেঞ্চিৰ কাৰণে। আপোনালোকক কথা এটা ক'ব পাহৰিছিলোঁ যে মই এতিয়া আৰু 5 মান্থত সোমাইছে কাৰণে মাইনো সৰু আছে যদিও মানে বহুত ভাবি চিন্তি ৰাখি দিলোঁ। ভিটিলিগ' হোৱাৰ কাৰণে ভাবিলোঁ আকৌ পিছত বাঢ়ি যাব, প্ৰব্লেম হ'ব। তো এইটো কাৰণত মানে যি নহওক, ভগৱানে যি নিদিয়ক মানে মই এনেকৈ ৰাখি দিলোঁ আৰু। অলপ কষ্ট হ'ব যেনিবা, কিন্তু একো নাই, চলি যাব আৰু একেলগে। এইখিনিয়ে আৰু এয়া মই ঘৰ চৰ ঝাৰু দি ল'লোঁ আৰু এতিয়া। যেনেকৈ পঢ়িব লাগিছিল চিভিল চাৰ্ভিচটোতো ইজি নহয় ন। তো বহুত কষ্ট কৰি বহুত পঢ়ে মানুহবিলাকে, এক্সপিৰিয়েণ্টবিলাকে। মইতো তাৰে 10%ও পঢ়িব পৰা নাই। কেতিয়াবা টাইম নহয়, কেতিয়াবা লেজি ফিল হয়, এনেকৈ মনটো অশান্তি লাগি থাকে। আৰু মাজত এনেকুৱা হৈছিল কি কৰোঁ কি নকৰোঁ, টাইম মিলাব পাৰিম নে নাই, পঢ়িব পাৰিম নে নাই, এনেকৈ মানে বহুত ভাবি চিন্তি এতিয়া মানে হনুমান বাবাৰ কৃপাত অলপ মনটো যেনিবা অলপ পাতল হৈছে আৰু এতিয়া। তো ভাবিছোঁ কি এনেকৈ পঢ়ি যাওঁ, কি হয় কি এবাৰ দিব পাৰোঁ নোৱাৰোঁ, কি হয় সময়ত এনেকৈ ওলাই লৈছোঁ আৰু। এইখন যিখন মেখেলা আপোনালোকে বিচনাৰ ওপৰত দেখিছে, সেইখন মোৰ তুলনি বিয়াৰে মেখেলা হয়। আগতেতো বহুত কমতে পোৱা গৈছিলে, এতিয়াতো বহুত দাম হ'ব আৰু। আজিকালিতো এনেকুৱা কাপোৰটো পাব
টানে আৰু পায়, কিন্তু বহুত কষ্টলি হৈ যায় আৰু। ৰাতিপুৱা সময়খিনিত বহুত দৌৰা দৌৰি লাগে একচুৱেলি। আজি বন্ধ যদিও মানে দৌৰা দৌৰি লাগিছে মন্দিৰত যাম কাৰণে। 12টা বজাততো মন্দিৰৰ এয়া বন্ধ কৰিব, পূজা বন্ধ কৰি দিব। তাৰে আগত যেনে তেনে গৈ পাব লাগে আৰু। বাকী বুট ধোৱা, এইবিলাক কলপাত কাটা, এইবিলাক দেউতাকে কৰি আছে। সেইখিনি মই কৰিব লগা হোৱা নাই, সেইখিনিত সহায় হৈছে তেওঁৰ পৰা। সহায়টো কৰে, বহুতখিনি সহায় কৰে। তো সেইখিনি তেওঁ কৰি দিছে। মাজত ইয়াতে মাইনুক মই গা ধুৱাব লৈ গৈছোঁ। ৰাতিপুৱা গাটো ধুই লৈ যাওঁ আৰু একেলগে। মাইনু কিন্তু সৰুতে গা পা ধুৱালে খুব ভাল পাইছিলে, কান্দা নাছিলে। আজিকালি অলপ আমনি কৰে, নকৰা নহয় কেতিয়াবা, মানে চাবোনটো লাৰি চকুত সানি দিয়ে, এনেকৈ ধৰে, কান্দে। কাপোৰ পিন্ধালেও কেতিয়াবা কেতিয়াবা কান্দে, কেতিয়াবা আকৌ নাকান্দে। একেলগে অলপ ইজাম খুৱাই লৈছোঁ তাইক, যাতে তাতে আৰু ভোক নালাগে, কাৰণ তাতেতো দেৰি হ'ব আহোঁতে, 1টামানতো বাজিবই আৰু। কোনটো বল হয়? এইটো মন্দিৰৰ দৃশ্য। এইটো সেৱা কৰাৰ পিছত আৰু এনেকৈ লৈ আছে। ইটো সিটো বস্তু দেখাই আছে, সেইবিলাক দেখিছে ৰাজাবিলাক, এনেকৈ খুব ভাল পাইছে আৰু। ভূ ক'ত আছে মানে? ভূ दो दिन की जिंदगी में हंस के जिया रे। এইটো আৰু আবেলিৰ দৃশ্য। কিতাপখনকে চাই থাকে আৰু তাই। ভূ কোনটো? ভূ কোনটো মানে? আৰু মেও ক'ত গ'ল? মেও তুমি মেও দেখা নাই, মেও দেখা নাই। ক'ত আছে মেও? মেও ক'ত আছে? মেও ক'ত আছে? এইটো। আৰু এইটো কি হয়? ভূক। আৰু চৰাই কোনটো? চৰাই নাই, এইটো চৰাই। আৰু এইটো কি হয়? এইটো কি হয়? এইটো কি হয়? এইটো কি হয় কোৱাচোন? এইটো তেতে হয়। এইটো টেবল হয়, টেবল। লেম্প, কাৰ্পেট। এইটো চিন কালি গধূলিৰ চিন। তো মই ভাবিছোঁ কি অহাকালিতো দিয়াৰ কথা আছিলে টেষ্ট চিৰিজ এটাতো, অহাকালি নিদিওঁ, কাৰণ মোৰ চিলেবাছ কমপ্লিট হোৱা নাই। তো পাৰিলে আজিয়ে দিম, যি কি নহওক, যি পাৰোঁ যি নোৱাৰোঁ। চিলেবাছখিনিতো কমপ্লিট কৰিব নোৱাৰিলোঁ। এতিয়া সেইখিনিৰ কাৰণে ফেৰ অলপ চাই গৈছোঁ আৰু কি আছে কি নাই।
ইয়াৰ মাজত আকৌ অফিচৰ কাম মনত পৰে, আকৌ অফিচৰ কামৰ কাৰণে আৰু অলপ তাৰে অনলাইন কাম ভৰাব লগা আছিলে, তো এইখিনি অলপ কৰি দিলোঁ। সেনেকৈ আৰু পঢ়ি থাকোঁ, কেতিয়াবা আৰু ইটো মনত পৰে সিটো মনত পৰে, এনেকৈ কৰি থাকোঁতে মানে বহুতখিনি ডিষ্ট্ৰেকশ্যন হোৱা যায়। মোৰ বহুতখিনি ডিষ্ট্ৰেকশ্যন হয় কাৰণে মই কণ্টিনিউ কৰিব পৰা নাই। KNCTৰ ফলআপ ভৰাব লগা আছিলে কেইটামান, তো NCTৰ ফলআপ কেইটামান ভৰাই দিলোঁ। ভৰাই দি পিনে এইখিনি ইয়াৰ পিছত আৰু পঢ়া নহ'ল আৰু ভাত চাত খাই পিনে শুই থাকিলোঁ। চ' আপোনালোকে ভিডিঅ' চাই থাকিব, লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট কৰিব। তেতিয়া ময়ো অলপ মটিভেট হওঁ আৰু ভিডিঅ' কৰিবৰ কাৰণে, কাৰণ ভিডিঅ' এডিট কৰোঁতে টাইম লাগে, ভিডিঅ' কৰোঁতে টাইম লাগে, কিছুমান টাইম এনেকৈ যায়। তো এইখিনি যাতে ইনপুটখিনি যাতে আউটপুট হিচাপে ওলাই আহে, তো অলপ মটিভেট কৰিব আপোনালোকে। চ' ইয়াৰ পিছত মই 2-3টামান ফটো এড কৰি দিছোঁ আমাৰ মন্দিৰত থকা। তো এইখিনিয়ে আৰু, ধন্যবাদ থাকিল, থেংক ইউ ফৰ ৱাটছিং।